যদি আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছে কিন্তু একাউণ্টত যদি পইচা নোসোমায় তেন্তে আপুনি কি কৰিব লাগিব এতিয়া বহুতৰে কোৱেশ্চন আৰু অহাকালি যেহেতু প্ৰথম কিস্তিৰ ধন সোমোৱাই দিব চৰকাৰক নতুন হিতাধিকাৰীসকলক অহাকালিৰ পিছত বহুতে এই কোৱেশ্চনটো কৰিব আহিব যে আমাৰ লিষ্টত নাম থাকিও আমি পইচা কিয় পোৱা নাই আমি কি কৰিব লাগিব কেনেকুৱা ধৰণে কি কৰিলে আমি এই কিস্তিৰ পইচাবিলাক লাভ কৰিম গতিকে বন্ধুসকল আপোনালোকক আজিৰ এই ভিডিঅ'টোত মই এই বিষয়ে সম্পূৰ্ণ বিতংভাৱে জনাম আপোনালোকে কেনেকুৱা ধৰণে ক'ত যাব লাগিব কি কাম কৰিব লাগিব এই সকলোবিলাক আপোনালোকৰ বাবে অত্যন্ত জৰুৰী কাৰণ চৰকাৰী ঘৰৰ লিষ্টত নাম থাকিও যদি পইচা আপোনাৰ একাউণ্টত সোমাই নাহে তেন্তে আপুনি কি কৰিব লাগিব স্টেপ বাই স্টেপ মই আপোনালোকক বস্তুবিলাক জনাই যাম লগতে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শেয়াৰ কৰিব আপোনাৰ লগতে যাতে চাৰিজনৰো সহায় হয় আৰু আমাৰ এই চেনেলটো যদি আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে চেনেলটো সাবস্ক্ৰাইব কৰিব এতিয়া প্ৰথমতে সদায় মনত ৰাখিব লাগিব যে PMAYG বা অন্য কোনো চৰকাৰী ঘৰ যোজনাৰ পইচা আহিবলৈ আপোনাৰ নাম MIS পৰ্টেলত সঠিকভাৱে আপডেট হৈ থকাটো অতি জৰুৰী যদি পইচা নোহোৱাকৈ থকা আপোনাৰ দেখা যায় তেন্তে আপুনি প্ৰথম পদক্ষেপ বা প্ৰথম ষ্টেপটো হৈছে নিজৰ গাঁও পঞ্চায়ত বা VCDC বা নগৰ ক্ষেত্ৰত ULB কাৰ্যালয়ত গৈ আপুনি নাম একাউণ্ট নম্বৰ আৰু IFSC ঠিক ঠাক আছে নে নাই হেয়া আপুনি নিশ্চিত কৰিব লাগিব সেইটো একদম প্ৰথম ষ্টেপ সেই কামটো প্ৰথমতে কৰিব লাগিব আপুনি গাঁও পঞ্চায়ত বা VCDCৰ কাৰ্যালয়লৈ গৈ আপোনাৰ সকলোখিনি বস্তু ঠিকে আছে নে নাই বা MIS পৰ্টেলত আপোনাৰ সঠিকভাৱে আপডেট হৈ আছে নে নাই বেংকৰ যেটো আপোনালোকৰ বহিত IFSC কোড থাকে সেই IFSC কোডটো তাতে সম্পূৰ্ণ বিতংভাৱে বা সম্পূৰ্ণ ঠিকঠাক হৈ আছে নে নাই কৰবাত যদি জিৰো এটাও নাই তেতিয়াও কিন্তু আপোনালোকৰ পইচাটো নোসোমাব গতিকে আপোনালোকে IFSC কোডটো আৰু FTO অৰ্থাৎ আপোনালোকৰ ফান্ড ট্ৰান্সফাৰ অৰ্ডাৰটো আপোনাৰ জেনাৰেট হৈ আছে নে নাই সেইটো ধুনিয়াকৈ আপুনি চেক কৰি চাব বেংকত গৈ তাৰ পিছত প্ৰথম ষ্টেপটো খতম হ'ল নিশ্চয় বুজি পালে ইয়াত যদি কিবা আপুনি বুজি নেপালে মোক কমেন্ট সেকশনত এই ভিডিঅ'ত সুধিবলৈ নেপাহৰিব তাৰ পিছত দ্বিতীয়টো ষ্টেপ হৈছে নিজৰ বেংকত পাছবুক আপডেট কৰাটো অত্যন্ত প্ৰয়োজনীয় আপোনাৰ যিখন পাছবুকৰ বহি থাকে বেংকৰ সেইখন আপ টু ডেট কৰিব আপোনাৰ আপ টু ডেট যেটো মেচিন থাকে বেংকত তাত গৈ আপোনালোকে আপ টু ডেট কৰি লব আৰু যদি নিজে নেজানে বেংকৰ বিষয়াক আপোনালোকে ক'ব যে স্যাৰ মোৰ বহিটো আপ টু ডেট কৰি দিয়ক আপুনি আপ টু ডেটটো কৰাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ অনেক সময়ত পইচা সোমালেও আপোনালোকৰ মানে মোবাইলত হয়তো SMS নাহিব পাৰে কিন্তু বেংকৰ পাছবুকত সেইটো উঠি যায় সেইটো কথা মনত ৰাখিব তাৰ পিছত আপোনালোকৰ বেংক কৰ্মচাৰীয়ে NPCI মেপিং ঠিক আছে নে নাই হেও চেক কৰি দিব আপোনাক আপুনি ক'ব লাগিব যে মোৰ NPCI মেপিংটো ঠিক আছে নে নাই আপুনি অনুগ্ৰহ কৰি চেক কৰি দিয়ক আপোনাক চেক কৰি হেইটো দি দিব নিশ্চয় আপোনালোকে দ্বিতীয়টো ষ্টেপো বুজি পালে এনেকুৱা ধৰণৰ আপোনালোকক ষ্টেপ বাই ষ্টেপ বুজাই দিয়া ভিডিও কোনো নবনাই আপোনালোকক একমাত্ৰ মই এই কথাটো কৈ আছো কোনো আপোনালোকক এই বিষয়ে এতিয়ালৈকে জনোৱা নাই এই বিলাক বস্তু আগতীয়াকৈ জানি লোৱাটো অত্যন্ত প্ৰয়োজনীয় গতিকে আপোনালোকে ভিডিওটো অলপো স্কিপ নকৰিব স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব যদি এতিয়াও লাইক কৰা নাই তৃতীয়টো ষ্টেপত আমি গৈ আছো আপোনালোকে ভিডিওটোত এটা লাইক কৰি দিব তাৰ পিছত আপোনালোকৰ ব্লক ডেভেলপমেন্ট অফিস বা DRDA কাৰ্যালয়ত আপোনালোকে যোগাযোগ কৰি PMAYG ৰ নডেল অফিচাৰৰ সৈতে আপুনি কথা পাতিব পাৰে যদি আপোনাৰ পইচাটো নোসোমায় বুজি পালে 3 নম্বৰ ষ্টেপটো যদি বুজি পোৱা নাই ভিডিওটো আপোনালোকে অলপমান ব্যাকত যায় পুনৰবাৰ আকৌ এবাৰ শুনক তাৰ পিছত তেওঁলোকে আপোনাৰ সেনচন ষ্টেটাস ইনষ্টলমেন্ট ষ্টেটাস FTO পেন্ডিং নে ৰিজেক্ট তাৰ স্পষ্ট তথ্য আপোনালোকক দিব কোনে দিব আপোনালোকৰ PMAYG ৰ নডেল অফিচাৰে হেতু কথা মনত ৰাখিব একেবাৰে প্ৰয়োজনীয় এই তথ্যটো ইয়াৰ উপৰিও আপোনালোকৰ আধাৰ বেংক লিংকিং আৰু EKYC সম্পূৰ্ণ ঠিক আছে নে নাই আপুনি চাব লাগিব কাৰণ লিংকেজ ভুল হলে আপোনালোকৰ DBT পেমেন্টত আপোনালোকৰ প্ৰবলেম হয় হেতু মনত ৰাখিব যদি আপোনালোকৰ লিংক হৈ নাথাকে ডাইৰেক্ট যেটো বেংকত ট্ৰান্সফাৰ হয় আপোনাৰ একাউণ্টত হেতুত প্ৰবলেম আহে যদি অনলাইন পোৰ্টেলত কিবা ৰিজেকশন ৰিমাৰ্ক দেখুৱাই ধৰক যেনে আপোনালোকক মই এটা উদাহৰণ দি দিছো দস্তাবেজ অসম্পূৰ্ণ তেনেকৈ আহিব পাৰে জিঅ'টেক আপলোড হোৱা নাই বা বেনিফিচিয়াৰী লিষ্ট আপোনালোকৰ মিসম্যাচ হৈ আছে সেই কমেন্ট অনুসৰি সমস্যাটো সমাধান কৰিবলৈ ব্লক কাৰ্যালয়টোৱে শেষ কথা আপোনাৰ হেতু মনত ৰাখিব
এইবিলাক যদি প্ৰব্লেম হৈ থাকে ব্লকত যাব, ব্লকত গৈ আপোনালোকে সকলোখিনি তথ্য তেওঁলোকক দিব লাগিব। সকলোখিনি কাগজ পাতি যদি ব্লকত দিয়ে তেন্তে আপোনালোকক এই সমস্যাটোৰ সমাধান কৰি দিব। সেয়ে আপোনালোকে ভয় কৰিব নালাগে, ষ্টেপ বাই ষ্টেপ এই ব্যৱস্থাসমূহ অনুসৰণ যদি কৰে নিশ্চয় আপোনাৰ একাউণ্টত সোমাব লগা পইচা সোমাবয়ে। এইটো নেভাবিব যে মোৰ পইচা নুসুমাব। অহাকালি যদি কাৰোবাৰ পইচা নুসুমায় তেন্তে এই যিকেইটা মই ষ্টেপ আপোনালোকক বুজাই দিলোঁ এই ষ্টেপ কেইটা যাতে আপোনালোকে ফলো কৰে। বহুতে কৈ থাকে যে মোৰ পইচা নুসুমাল, লিষ্টত নাম থাকিও মোৰ কি হ'ল, মই কিয় নেপালোঁ, মোক ঠগিছে, এনেকুৱা। গতিকে আপোনালোকক ঠগা নাই। আপোনালোকৰ এই তথ্যবিলাক দিয়াত কিবা নহয় কিবা এটাত ভুল হৈ আছে। আপুনি এবাৰ গৈ এইবিলাক চেক কৰক। মই কোৱা ষ্টেপ কেইটা আজিলৈকে হয়তো কোনেও আপোনালোকক কোৱা নাই ভিডিঅ' আকাৰে। গতিকে আজিৰ তথ্যটো যদি আপোনালোকৰ উপকাৰী যেন লাগিলে বা আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ উপকাৰী যেন লাগিলে ভিডিঅ'টো অনুগ্ৰহ কৰি আপোনালোকে লাইক কৰিব, যিমানক পাৰে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো অনুগ্ৰহ কৰি শেষত পুনৰবাৰ কৈছোঁ আপোনালোকক হাতজোৰ কৰিছোঁ ছাবস্ক্ৰাইব কৰি যাব। এনেকুৱা ধৰণৰ আপডেট আপোনালোকে প্ৰত্যেক দিনাই পাব বা বিপদত খুবেই সহায় হ'ব আপোনালোকৰ। গতিকে মই সদায় আছোঁ আপোনালোকৰ লগত। মই সদায় আপোনালোকৰ যিবিলাক অসুবিধা হয় সেই অসুবিধাবিলাকৰ লগত মই মোকাবিলা কৰি চলিবলৈ সদায় আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। গতিকে আপোনালোকে এইটো কথা মনত ৰাখিব যে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰোঁ আমাৰ কিবা এটা লাভ হ'ব। এই চেনেলটোত হাগা পাদা মুতা এনেকুৱা ধৰণৰ ভিডিঅ' নবনায়। আজিকালি বহুত কিবা কিবি ভিডিঅ' বনোৱা মানুহ ওলাইছে যিটো নেকি আপোনালোকৰ একো লাভ নহয়। তো আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে ফেচবুকত চাই থকাখিনিয়ে ফ'ল' কৰিব। মই মিঠুৱে বিদায় মাগিছোঁ। যদি আৰু কিবা টপিকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। মই নিশ্চয় আপোনালোকক সহায়ৰ হাত আগবঢ়াম বুলি প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ। জয় অসম।